हेलो स्टूडेंट वेलकम टू सेवा पाठशाला यार आगर जिखिनि इंग्लिश ग्रामार मैं क्लास कराई आसिलु यारे मैं प्रिपोजिशनर जी पोर्शन आछे सेटुत इन ऑन और एट ये तीनटार व्यवहार मैं धुनियाके तुमालोকক लिखाई लिखाई बुझाइसिलु गतिके आजिर प्रिपोजिशनर एटु सेकेंड क्लास और इंग्लिश ग्रामारर हयतोबा 7 বা 6 क्लास हब पारे किन्तु प्रिपोजिशनर एटु हल सेकेंड क्लास गतिके प्रिपोजिशनर आगर भिडिओ जो तुमालोके चोवा नाइ मैं एटु भिडिओ डेस्क्रिप्शनत बा ए ऊपरर आई बटनत दि दिछु गति के तुम्हारे प्रिपोजिशनर प्रथम लेक्चार चाहे ये आज सेकेंड लेक्चारत आहिबा गति के प्रिपोजिशनर आज सेकेंड लेक्चार आज लेक्चारत आमी भालेमान जिखिनि प्रिपोजिशन जिखिनि इम्पर्टेन्ट दैनन्दिन जीवन व्यवहार बा तुमार जिखिनि परीक्षा पॉइंट अफ भ्यूर पर बेसि इम्पर्टेन्ट सेखिनि आलोचना करिम गति के इन ऑन एट तीनटा गइसिल आमार आज आमी 4 नम्बर प्रिपोजिशन जिटु हेतु व्यवहार करिम बाइर व्यवहार लिखा जे बाइर व्यवहार तुम्हारे धुनियाके नोट्स करी जाबा तेतिया तुम्हालोकर बस्तुखिनि मनत रखि जाबा चोवा बाइर व्यवहार फार्स्टत लिखिबा काखत थका चोवा जे काखत थका बा काखत बहार अर्थत কি ব্যবহার করা হয় বাই ব্যবহার করা হয় বাই ব্যবহার করা হয় বুঝি পাইছে এক নম্বর বাইর ব্যবহার কি কাখত থকা বা কাখত বহাৰ অৰ্থত কি ব্যবহার কৰা হয় বাই ব্যবহার কৰা হয় যেনে চোৱা প্লিজ সিট বাই মি মানে কি মোৰ ওচৰত বহা আৰু এটা যদি উদাহৰণ দিও যে হি স্টুড বাই মি in my distress so দুৰ্দশাৰ সময়ত ক'ত আছিল মোৰ ওচৰত আছিল ঠিক আছে এতিয়া চোৱা নেক্সট আৰু এটা বাইৰ ব্যৱহাৰ 2 নম্বৰ হ'ব যে চোৱা যান বাহনৰ দ্বাৰা যাতায়াত কৰা অৰ্থত বাই ব্যৱহাৰ কৰা হয় অৰ্থত বাই ব্যবহার করা হয় যেনে চোৱা যেনে দ্য বয় মই যদি কওঁ দ্য বয় গোজ টু স্কুল বাই বাছ ল'ৰাজনে কিহেৰে স্কুললৈ যায় বাছ গাড়ীৰে স্কুললৈ যায় হল গতিকে বাইৰ ব্যৱহাৰ কেইটা শিকিলো দুটা হল এতিয়ালৈকে এটা নেক্সট যদি মই বাইৰ বিষয়ে কওঁ যে বাই আৰু ক'ত বহে চোৱা লিখিবা যে পেসিভ ভয়েসত এটো পাইছে আচ্ছা পোৱা নাই এটো মই বাৰু নেক্সট ক্লাছত ভয়েস কৰাম পেসিভ ভয়েসত কৰ্তাৰ আগত কি বহে কৰ্তাৰ আগত বাই বহে পেসিভ ভয়েসত কৰ্তাৰ আগত কি বহে বাই বহে যেনে চোৱা যেনে the tiger was killed by a hunter শিকাৰীজনৰ বাঘটো কি শিকাৰীজনৰ দ্বাৰা মৰা হৈছিল হল গতিকে বাইৰ ব্যৱহাৰ কিটা গল তিনটা গল এতিয়া নেক্সট আচ্ছা বাইৰ তিনটা শিকা যিখিনি বেছি ইম্পৰ্টেন্ট সেইখিনি দি আছো বাৰু বাইৰ কেইটা গল তিনটা এতিয়া 5 নম্বৰ যেটো প্ৰিপৰেচন হেতু শিকিম আমি এটো প্ৰিপৰেচন 4 এতিয়া নেক্সট 5 নম্বৰ প্ৰিপৰেচন যেটো হেতু হ'ব উইথ সো এতিয়া আমি নেক্সট 5 নম্বৰটো কি শিকিম উইথ হ'ব চোৱা লিখিবা 1 নম্বৰ যে সংগ বুজাবলৈ কি লিখিবা সংগ বুজাবলৈ আগত উইথ ব্যৱহাৰ কৰা হয় সংগ বুজাবলৈ আগত উইথ ব্যৱহাৰ কৰা হয় সো যেনে I stay with my father মই মোৰ দেউতাৰ সৈতে বাস কৰোঁ হল মানে কি এটো সংগ বুজাইছে মানে যিকোনো এজনৰ লগত থকা বা সংগ বুজাইছে বুজি পাইছা এতিয়া মই নেক্সট 6 নম্বৰটো মুভ কৰোঁ যোৱা উইথৰ এটা ব্যৱহাৰেই হেতু হল সংগ বুজাবলৈ এতিয়া নেক্সট যেটো 6 নম্বৰ প্ৰিপৰেচন হেতু হল ফ্ৰম সো ফ্ৰমৰ ব্যৱহাৰ ফ্ৰমৰ ব্যৱহাৰ এতে লিখি লবা যে উইথৰ ব্যৱহাৰ
ঠিক আছে হল এতিয়া চোৱা ফ্ৰমৰ ব্যৱহাৰ লিখিবা যে 1 নম্বৰ পৰা অৰ্থত কি কৈছো যে পৰা অৰ্থত বা এঠাইৰ পৰা চোৱা পৰা অৰ্থত মানে এঠাইৰ পৰা আন ঠাইলৈ এঠাইৰ পৰা আন ঠাইলৈ বা এঠাইৰ পৰা আন ঠাইলৈ বা সময়ৰ পৰা আদি বুজাবলৈ ফ্ৰম ব্যৱহাৰ কৰা হয় চোৱা যেনে মই যদি কওঁ যে হি ৰিটাৰ্ণড তেওঁ ঘূৰি আহিছিল ক'ৰ পৰা আহিছিল ফ্ৰম স্কুল ইন টাইম তেওঁ কি কৰিছিল স্কুলৰ পৰা সময়মতে ঘূৰি আহিছিল গতিকে কি এঠাইৰ পৰা আন ঠাইলৈ বা সময়ৰ পৰা বা এইখিনি সময়লৈকে তেওঁ কি কৰিছিল ঘূৰি আহিছিল এনেকুৱা অৰ্থত কি বুজাইছে ফ্ৰম বহিছে কি প্ৰিপ'জিশ্যন বহিছে ফ্ৰম প্ৰিপ'জিশ্যন বহিছে বুজি পাইছা খালি নোটছ কৰি যাবা এবাৰ ৰিডিং মাৰিবা চাবা এনেই হৈ যাব ঠিক আছে এতিয়া চোৱা নেক্সট 7 নম্বৰ যেটো প্ৰিপ'জিশ্যন হেৰি কৰিম সেইটো হ'ল টুৰ ব্যৱহাৰ কি যে টুৰ ব্যৱহাৰ টু আমি ক'ত বহাম ঠিক আছে চোৱা লিখিবা যে লৈ অৰ্থত কি অৰ্থত লৈ অৰ্থত টু ব্যৱহাৰ কৰা হয় লৈ অৰ্থত টু ব্যৱহাৰ কৰা হয় হল যেনে চোৱা যেনে চোৱা যেনে হি ৱেণ্ট টু গুৱাহাটী yesterday তেওঁ যোৱাকালি গুৱাহাটীলৈ গৈছিল ক'ত গৈছিল গুৱাহাটীলৈ অৰ্থাৎ গুৱাহাটীলৈ লৈ অৰ্থত কি ব্যৱহাৰ হৈছে টু প্ৰিপ'জিশ্যনৰ ব্যৱহাৰ হৈছে ঠিক আছে সো নেক্সট যেটো 8 নম্বৰ প্ৰিপ'জিশ্যন আমি পঢ়িম হেতু হল তোমাৰ অভাৰ কি অভাৰ লিখিবা অভাৰৰ ব্যৱহাৰ লিখি যোৱাৰ লগে লগে তেতিয়া মনত থাকি যাব প্ৰিপ'জিশ্যন অভাৰৰ ব্যৱহাৰ লিখিবা যে কোনো বস্তু আন বস্তুৰ ওপৰত স্পৰ্শ নোহোৱাকৈ ওপৰত থকা অৰ্থত অভাৰ ব্যৱহাৰ কৰা হয় যেনে চোৱা কোনো বস্তু আন বস্তুৰ ওপৰত স্পৰ্শ নকৰাকৈ যেনে চোৱা the sky is over our head আমাৰ ওপৰত কি আছে বিশাল আকাশখন আছে বুজি পাইছানে এটো ওভাৰ লিখিছো O V E R আৰু এটো our মানে আমাৰ হেড মানে হল মোৰ আমাৰ মূৰৰ ওপৰত কি আছে আকাশখন আছে যেটো আমাক স্পৰ্শ নকৰাকৈ ওপৰত আছে ঠিক আছে এতিয়া চোৱা নেক্সট আৰু এটা যদি দিও এক্সাম্পল the birds চৰাইবিলাক the birds are flying চৰাইবিলাকে উৰি আছে over the tree চৰাইবিলাকে কো গছৰ ওপৰত উৰি আছে গছৰ ওপৰৰ ফালে গছত লাগি উৰি ফুৰা নাই ঠিক আছে বুজি পাইছা এতিয়া নেক্সট আমি কৰিম for কি পঢ়িম for চোৱা নেক্সট পঢ়িম ফৰৰ ব্যৱহাৰ চোৱা এক লিখিবা ফৰৰ ব্যৱহাৰত যে বাবে বা কাৰণে অৰ্থত কি ব্যৱহাৰ কৰিম ফৰৰ ব্যৱহাৰ কৰা হয় যেনে চোৱা যেনে the man dies for his family মানুহজনে কি তাৰ পৰিয়ালৰ কাৰণে মৰি থাকিল ঠিক আছে এতে কি হৈছে কাৰ কাৰণে পৰিয়ালৰ কাৰণে for his family
পৰিয়ালৰ কাৰণে তেখেতে কি কৰিলে ঢুকালে ঠিক আছে গতিকে ফৰৰ ব্যৱহাৰ এটা বুজি পাইছা এতিয়া চোৱা নেক্সট 2 নম্বৰ যেটো হেতু চাবা তোমালোকে টেন্সত অলৰেডি পাইছাই সেই বস্তুটো মই হেতু ধুনিয়াকে যিমান পাৰো চোৱা যে কোনো বিশেষ লিখিবা যে কোনো বিশেষ ধুনিয়াকে নোট কৰি যাবা হা নোট হৈছে মেইন নোট মেকিং নকৰিলে একো পঢ়া মনত নাথাকিব ধুনিয়াকে বহিত মই যেনেকে লিখি আছো বাস ধুনিয়াকে লিখিবা এটা আজি এটো লেকচাৰ আপলোড কৰিম গতিকে আজিয়ে চাই লবা চাই ধুনিয়াকে বহিত নোটস কৰি সেই বস্তুটো আকৌ 3-4 বাৰ ৰিভাইজ দিয়াৰ পিছতহে নেক্সট ভিডিঅত হাত দিবা ঠিক আছে ৰিভাইজ নিদিয়া বা নোটস নকৰাকে বেলেগ নেক্সট চেপ্টাৰত নাযাবা সো কোনো বিশেষ দীৰ্ঘতাৰ ব্যাপক সময়ৰ বাবে ব্যাপক আৰু নিৰ্দিষ্ট সময় মই অলৰেডি তোমালোকক ইয়াৰ আগৰ ভিডিঅ সমূহত কৈ আহিছো গতিকে ইয়াৰ আগৰ লেকচাৰ সমূহ চাবা তেতিয়াহে আজিৰ লেকচাৰটো ইজি হৈ যাব সো ব্যাপক সময়ৰ বাবে ফৰ ব্যৱহাৰ কৰা হয় ফৰ ব্যৱহাৰ কৰা হয় যেনে চোৱা তাৰ পিছত চোৱা যেনে চোৱা I have not মই যদি কও I have not seen him for a long time মই কি কৰা নাই তেও বহুত সময় ধৰি বা বহুত বছৰ ধৰি লগ পোৱা নাই বা দেখা নাই হল গতিকে এটো কোনো বিশেষ দীৰ্ঘতাৰ ব্যাপক সময়ৰ ক্ষেত্ৰত মানে কি সময়টো দীৰ্ঘ হৈছে মানে বহুত দিন ধৰি তাক লগ ধৰিব পৰা নাই মানে সময়টো দীঘল হেতু কাৰণে কি বহিব ফৰ বহিব ঠিক আছে বুজি পাইছে একদম ক্রিস্টাল ক্লিয়ার হল এটা সো নেক্সট আৰু এটা ইম্পৰ্টেন্ট যেটো হেৰি হল প্ৰিপজিশন হেতু হল তোমাৰ টিল বা আনটিল কি কৈছো টিল বা আনটিল সো ভালকে চাবা টিল বা আনটিলৰ ব্যৱহাৰ সো লিখি যাবা 1 নম্বৰ লিখিবা যে ব্যাপ্তি কি কৈছো ব্যাপ্তি লিখি যোৱা পিছত বুজি পাবা সো ব্যাপ্তি বুজোৱা সময়ৰ ক্ষেত্ৰত টিল বা আনটিলৰ ব্যৱহাৰ কৰা হয় যেনে মই যদি কও চোৱা ব্যাপ্তি বুজোৱা সময়ৰ ক্ষেত্ৰত টিল বা আনটিল মানে ইমান সময়লৈকে কি কৰিছিল মানুহজনে কাম কৰিছিল এনেকুৱা অৰ্থত বুজালে তেনে উদাহৰণ এটা দিও যে দ্য মেন মানুহজনে work কাম কৰিছিল from 9 till 5 মানুহজনে কি কৰিছিল 9 বজাৰ পৰা 5 বজালৈকে কি কৰিছিল একেৰাহে কাম কৰি গৈছিল ঠিক আছে বুজি পাইছা নেক্সট ওয়া টিলৰ বা আনটিলৰ 2 নম্বৰ ব্যৱহাৰ লিখিবা পলম হোৱা কাৰ্যত জোৰ দিবলৈ নিগেটিভ ভাৰ্বৰ ক্ষেত্ৰত টিল বা আনটিল ব্যৱহাৰ কৰা হয় বুজি পাইছা যেনে চোৱা যেনে কি কৈছো যে পলম হোৱা কাৰ্যত জোৰ দিবলৈ পলম হল কিন্তু কি জোৰ দিবলৈ নিগেটিভ ভাৰ্বৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় টিল বা আনটিল বুজি পাইছা নে চোৱা এটা উদাহৰণ দিও যে we did not মই যদি কও we did not reach home till midnight মই কি কৰা নাই চোৱা till midnight we did not reach আমি ঘৰ পোৱা নাছিলো till midnight আধা ৰাতিলৈকে আমি কি কৰা নাছিলো ঘৰ পোৱা নাছিলো এটা কি নিগেটিভ বাক্য হয় নে নহয় নিগেটিভ ভাৰ্বৰ ক্ষেত্ৰত টিল বা আনটিল ব্যৱহাৰ হৈছে পলম হোৱা কাৰ্যত জোৰ দিবলৈ বুজি পাইছা ন বস্তুটো এটা চোৱা নেক্সট 3 নম্বৰ লিখিবা টিল বা আনটিলৰ যে সময়সূচক কি কৈছো মই চোৱা সময়সূচক হিচাপেও টিলৰ ব্যৱহাৰ কৰা হয় যেনে চোৱা
যেনে কুৰিও যেনে চোৱা মই উদাহৰণ দিছোঁ যে কুৰিও হোৱাইট টিল লৈকে আই কাম বেক মই ঘূৰি নহালৈকে তুমি ৰখি থাকিবানে বুজি পাইছানে নাই গতিকে কুৰিও হোৱাইট মোৰ কাৰণে ৰখি থাকিবানে টিল আই কাম বেক মই অহাৰ আগলৈকে অৰ্থাৎ কি সময়সূচক হিচাপে সময় এটা দিছে যে মই অহাৰ আগলৈকে তুমি কি ৰখি থাকিবানে গতিকে চোৱা টিল বা আনটিলৰ কেইটা ব্যৱহাৰ শিকাইছোঁ তিনিটা ব্যৱহাৰ শিকাইছোঁ বাছ তিনিটাই তোমালোকৰ কাৰণে যথেষ্ট ঠিক আছে এতিয়া চোৱা নেক্সট 11 নম্বৰ যিটো প্ৰিপ'জিশ্যন সেইটো হ'ব তোমাৰ ডিউৰিং কি হ'ব DURING ডিউৰিঙৰ ব্যৱহাৰ লিখা ডিউৰিঙৰ ব্যৱহাৰ চোৱা লিখিবা যে উৎসৱ কি লিখিবা যে উৎসৱ বিহু পূজা আদিৰ আগত ডিউৰিঙৰ ব্যৱহাৰ কৰা হয় যেনে চোৱা যেনে she was in Guwahati during সৰস্বতী পূজা তেওঁ কি তাই কি সৰস্বতী পূজাৰ সময়ত ক'ত আছিল গুৱাহাটীত আছিল হ'ল বাছ ইমানখিনি হৈ যাব বুজি পাইছাতো ন এতিয়া চোৱা নেক্সট 12 নম্বৰ যিটো সেইটো হ'ল লিখা অফৰ ব্যৱহাৰ কি কৈছোঁ অফৰ ব্যৱহাৰ চোৱা অফৰ ব্যৱহাৰত লিখিবা এইটো হ'ল ছিংগল এফ আৰু এটা আহি আছে সেইটো হ'ল ডবল এফ গতিকে লিখি লোৱা ফাৰ্ষ্টত কি কৰা নোটছ লিখি লোৱা পিছত চাবা এনেই হৈ যাব লিখা যে উৎস কি কৈছোঁ উৎস মানে মূল ভেটি উৎস মানে কি উৎস বা মূল ভেটি য'ৰ পৰা ষ্টাৰ্ট হৈছে মূল ভেটি বুজাবলৈ অফৰ ব্যৱহাৰ কৰা হয় মানে মূল ভেটিটো বুজাব লাগিব বুজি পাইছানে য'ৰ পৰা ষ্টাৰ্ট হৈছে গতিকে ইয়াৰে এটা যদি উদাহৰণ দিওঁ চোৱা যেনে এইটো লাগিলে 1 নম্বৰ দি ল'বা যে মই এটাই নিয়ম শিল কাটিছোঁ সেইটো কাৰণে লিখি দিয়া নাছিলোঁ চোৱা যদি মই কওঁ যে ৰাজীৱ মই কি কৈছোঁ ৰাজীৱ কেম অফ গান্ধী ফেমিলি ৰাজীৱ গান্ধী কোন আছিল ৰাজীৱ গান্ধী আছিল ইন্দিৰা গান্ধীৰ পুত্ৰ গতিকে ৰাজীৱ গান্ধী ক'ৰ পৰা আহিছে গান্ধী ফেমিলিৰ পৰা আহিছে এনে উৎস বা মূল ভেটি বুজাবলৈ কি ব্যৱহাৰ কৰা হয় অফ ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া চোৱা নেক্সট 13 নম্বৰ কি অফৰ ব্যৱহাৰ 13 নম্বৰ কি কৈছোঁ অফ অৰ্থাৎ ডবল এফ অফৰ ব্যৱহাৰ চোৱা বন্ধ লিখিবা বন্ধ আৰু যান বাহনৰ পৰা নমাৰ অৰ্থত অফৰ ব্যৱহাৰ কৰা হয় যেনে চোৱা The light is off now মানে কি বিজুলী বাতিটো কি বৰ্তমান বন্ধ হৈ আছে গতিকে বন্ধ বা যান বাহনৰ নমাৰ অৰ্থটো কি ব্যৱহাৰ কৰা হ'ব অফ ব্যৱহাৰ কৰা হ'ব বুজি পাইছা ন এছ নেক্সট 14 নম্বৰ নেক্সট 14 নম্বৰ যিটো 14 নম্বৰটো লিখা যে ইনটুৰ ব্যৱহাৰ লিখা যে ভিতৰলৈ লিখিবা যে ভিতৰলৈ গতি কৰা অৰ্থত ইনটুৰ ব্যৱহাৰ কৰা হয় যেনে চোৱা যেনে দ্য টাইগাৰ
যেনে দ্য টাইগাৰ জাম্পড ইনটু দ্য ৱাল এণ্ড ডাই। বাঘটোৱে কি কৰিছিল? ৱালৰ সিফালে জাপ মাৰিছিল আৰু কি কৰিছিল? মৃত্যু হৈছিল। ঠিক আছে, বুজি পাইছা? এতিয়া চোৱা, এটা হ'ল বিটুইন 15, যে বিটুইন এমং, বিটুইন আৰু এমঙৰ ব্যৱহাৰ। চোৱা, বিটুইন আৰু এমঙৰ ব্যৱহাৰ। চোৱা, এটা হেৰি বুজি লোৱা, যে দুজনৰ মাজত বুজাবলৈ কি ব্যৱহাৰ কৰিবা? বিটুইন। কি ব্যৱহাৰ কৰিবা? বিটুইন। আৰু যদি কেইবাজনো থাকে, দুটাতকৈ অধিক বা কেইবাজন থাকিলে কি ব্যৱহাৰ কৰিম? এমং। বুজি পাইছা ন? চোৱা, সূত্ৰটো লিখা যে দুটাৰ মাজত কি কৈছে? যে দুটাৰ মাজত বুজাবলৈ বিটুইন আৰু দুটাতকৈ বেছিৰ মাজত বুজাবলৈ কি ব্যৱহাৰ কৰা হয়? এমং ব্যৱহাৰ কৰা হয়। এমং ব্যৱহাৰ কৰা হয়। বুজি পাইছা? যেনে চোৱা, যেনে ডিভাইড দ্য fruits between ৰাম এণ্ড ৰহিম। ৰাম আৰু ৰহিমৰ মাজত কি কৰা? ফল মূলখিনি ভগাই দিয়া। গতিকে দুজনৰ মাজত বুজাইছে ৰাম আৰু ৰহিম, সেইটো কাৰণে কি বহিছে? বিটুইন। ঠিক আছে, বুজি পাইছা? নেক্সট যদি মই আৰু এটা দিওঁ, চোৱা, দ্য টিচাৰ এডভাইজড, শিক্ষকজনে কি কৰিছিল? এডভাইচ দিছিল দ্য ষ্টুডেণ্টছ, উপদেশ দিছিল ষ্টুডেণ্টছবিলাকক, ল'ৰা ছোৱালীবিলাকক, নট টু কোৱাৰেল এমং দেমছেলভছ। শিক্ষকজনে কি কৰিছিল? ছাত্ৰ ছাত্ৰীসকলক উপদেশ দিছিল যে তোমালোকে কি কৰিব নালাগে, কি নকৰিবা, তোমালোকৰ মাজত কি নকৰিবা? কাজিয়া পেচাল নকৰিবা। গতিকে ইয়াৰ মাজত কি বুজাইছে? এমং, মানে গোটেই ষ্টুডেণ্টবিলাকক বুজাইছে, মানে দুটা বা এটাতকৈ বেছি বুজাইছে। বুজি পাইছে? এতিয়া চোৱা, নেক্সট লিখা, যে 16 নম্বৰ লিখা, উইদিনৰ ব্যৱহাৰ। কি লিখা? যে উইদিনৰ ব্যৱহাৰ, উইদিনৰ ব্যৱহাৰ লিখা, যে কোনো ব্যাপক সময়ৰ মাজত বুজালে উইদিন ব্যৱহৃত হয়। উইদিন ব্যৱহাৰ কৰা হয়। কোনো ব্যাপক সময়ৰ মাজত বুজালে উইদিন ব্যৱহাৰ কৰা হয়। যেনে লিখা, দ্য বাছ will arrive here within 10 minutes. বাছটো কি কৰিব? 10 মিনিটৰ ভিতৰত ইয়াত আহি ৰ'বহি। গতিকে কি বহিছে ইয়াতে? ব্যাপক সময় দিছে, বুজিছেনে? যে উইদিন 10 মিনিটৰ ভিতৰত আহি ইয়াতে ৰখিব। গতিকে ইয়াত এনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? উইদিনৰ ব্যৱহাৰ কৰিম। নোটছ কৰি গৈ আছা নাই? লগে নোটছ কৰি যাবা, চাবা একদম ইজি হৈ যাব শেষত। ঠিক আছে? এতিয়া চোৱা, নেক্সট আৰু এটা আলোচনা কৰিম, যে বিচাইড। কি ব্যৱহাৰ কৰিম? আলোচনা কৰিম বিচাইড আৰু বিচাইডছ। ঠিক আছে, চোৱা, বিচাইড লিখা, যে সাধাৰণতে লিখিবা, যে সাধাৰণতে বিচাইড মানে কাষত। সাধাৰণতে বিচাইড মানে কি? সাধাৰণতে বিচাইড মানে কাষত, আৰু বিচাইডছ মানে উপৰিও। কিছুমান আছে ন, তেওঁৰ উপৰিও মই এই কাম, মানে সেনেকুৱা অৰ্থত কি বুজাব? ইয়েছ থকাটো বুজাব। কিন্তু মানে কাষত বুজাবলৈ হ'লে কি ব্যৱহাৰ কৰিম? বিচাইড। হ'ল, বুজি পাইছা? এতিয়া চোৱা, যেনে মই যদি কওঁ, চোৱা, যেনে কাম, আহা, এণ্ড চিট, আহা আৰু বহাহি, বিচাইড মি, মোৰ ওচৰত, মোৰ কাষত, বিচাইড মি, আহা আৰু মোৰ কাষত বহাহি। বুজি পাইছা? গতিকে বিচাইড ক্লিয়াৰ হ'ল। এতিয়া চোৱা, 18 নম্বৰ,
18 নম্বৰ লিখা যে এগেইনষ্ট AGAINST এগেইনষ্ট লিখা যে এগেইনষ্টৰ ব্যৱহাৰ এটো লিখা যে বিসাইড বা বিসাইডৰ ব্যৱহাৰ ঠিক আছে লিখা এগেইনষ্টৰ ব্যৱহাৰ লিখা যে কোনো কাৰ্যৰ লিখা যে কোনো কাৰ্যৰ বিৰুদ্ধে বা বিপক্ষে যোৱাৰ অৰ্থত এগেইনষ্ট ব্যৱহাৰ কৰা হয় যেনে মই যদি কওঁ যে হি ভোটেড তেওঁ ভোট দিছিল এগেইনষ্ট মি হি ভোটেড এগেইনষ্ট মি তেওঁ মোৰ বিৰুদ্ধে কি কৰিছিল ভোট দিছিল গতিকে ষ্টুডেণ্ট আজি এই 18টা আমাৰ এতিয়ালৈকে দুটা পাৰ্টত প্ৰিপজিশ্যনৰ 18টা গ'ল গতিকে মই কেইটামান কমন যিখিনি কনফিউজ প্ৰিপজিশ্যন আছে ইয়াৰ নেক্সট ক্লাছত মই সেই কনফিউজ যিখিনি প্ৰিপজিশ্যন আছে সেইখিনি আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপ মাৰি থবা তেতিয়া তোমাৰ গোটেই ভিডিঅ'খিনি ওচৰত গৈ পাব গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত মই প্ৰিপজিশ্যনৰ নেক্সট পাৰ্টখিনি আলোচনা কৰিম গতিকে আজিলৈ আহিছোঁ ইমানখিনিলৈকে চোৱাৰ বাবে থেংক ইউ গতিকে তোমালোকে সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা